দাস স্যার এখেতক উলিয়াই আনক। ঠিক আছে স্যার। আহক বহক। গোটেই কথাখিনি মোক অহিৰেও ফোন কৰি ক'লে। আপোনাৰ ওপৰত এনেদৰে একশ্যন ল'বলগীয়া হোৱাৰ বাবে আমি যথেষ্ট দুখিত। এতিয়া কথাখিনি আইন সংক্ৰান্তীয় হ'ল যিহেতু আমিনো আপোনাক কি সহায় কৰিব পাৰিম। মই কাকো বেয়া পোৱা নাই। আচলতে যি হৈছে সকলো মোৰ কৰ্মৰ বাবেই হৈছে। যি মানুহে নিজৰ সকলো পৰিস্থিতিৰ বাবে আনক দুখ নিদিয়ে, কেৱল নিজক দুখ দিয়ে, সেই মানুহ সদায় সুখী হয়। আপুনিও এদিন সুখী হ'ব। মাৰ্ডাৰৰ চেকা লাগিলেই যেতিয়া মই চাগে এতিয়া ডক্টৰৰ লাইচেন্সখনো হেৰুৱাম। আপোনাৰ কেছটো আগবাঢ়িবলৈ দিয়কচোন। আপুনি যদি ক্লিন চিট পায় আপোনাৰ লাইচেন্সেতো একোৱে হেম্পাৰ নহ'ব। ছ'চিয়েল মিডিয়াত হয়তো বহুতে কিবা কিবি লিখিলেই। মোৰ কেৰিয়াৰটো একেবাৰে শেষেই হৈ গ'ল। তথাপি মোৰ কাৰো প্ৰতি একো আক্ষেপ নাই। যি হ'ব লগা আছিল সেয়াটো হ'বই। আপুনি কথাটো ইমান নেগেটিভলি নল'বচোন। দাস স্যাৰ যাওক, আমালৈ দুকাপ চাহ লৈ আহক। ঠিক আছে স্যাৰ। আৰু শুনক, আপোনালৈ লৈ আহিব। হ'ব স্যাৰ। ছাৰ অহিৰ আহিম বুলি কৈছিল নেকি?